নমস্কাৰ গাইজ অলপ আগতে মেডিকেলৰ পৰা আহিলোঁ। মেডিকেল মানে মোৰ চেকআপ আছিলে। যোৱা সপ্তাহত হাৰ্নিয়া অপাৰেশ্যন হৈছে মোৰ। বহুতেই জানে যে মই 6 মাহৰ ভিতৰত দুবাৰকৈ হাৰ্নিয়া অপাৰেশ্যন কৰিব লগা হ'ল। মানে হাৰ্নিয়া মোৰ বেমাৰটো কেনেকৈ হ'ল, কি হ'ল, বহুতে ভাবে যে হাৰ্নিয়া বেমাৰটো আমাৰ অন্তকোষ বা প্ৰাইভেট পাৰ্টৰ বেমাৰ বুলি। সেই বিষয়েও আলোচনা কৰিম। যিসকল ইণ্টাৰেষ্ট নহয় ভিডিঅ'টোৰ প্ৰতি আপোনালোকে স্কিপ কৰিব পাৰে, আৰু যিসকলে ভাবে জানি থ'লে কামত আহিব পাৰে পিছলৈকে, সেইসকলে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব। চেকআপৰ পৰা আহিলোঁ, সকলো ঠিকেই আছে, ভালকৈ খোজ চোজ কাঢ়িব পাৰিছোঁ, বিষ চিষ নাই। মেডিচিনো শেষ হ'ল, কিন্তু চিলাই খোলা নাই। চিলাই মানে আপোনালোকৰ ষ্টেপুল টাইপ যে পিন কিবা মাৰিছে, আমাৰ ওচৰৰ মেডিকেলতে 2 দিন পিছত খুলিব পাৰিম কৈছে। আৰু হাৰ্নিয়া সাধাৰণতে আমাৰ পেটত হোৱা এটা বেমাৰ। কেতিয়াবা আমাৰ ধৰক বহুত জোৰকৈ কাহ আহি থাকিলে, বা হেক্সি মাৰিলে, বা লেট্ৰিন টাইট হ'লে, বা কেতিয়াবা হিচাপতকৈ বেছি ওজন দাঙিলে আমাৰ পেটত বহুত বেছি প্ৰেছাৰ পৰে। আৰু তেতিয়া যদি সেই আমাৰ পেটৰ মাংসপেশীবোৰ কিবা কাৰণত দুৰ্বল হয় বা কিবা ডিফেক্ট থাকে, তেতিয়াহ'লে বা আগতে ধৰক চিজাৰিং কৰিছিলে, কিবা অপাৰেশ্যন হৈছিলে, আৰু সেই ঠাইত মাংসপেশীৰ মাজত এটা ফুটা বা ফাগ হৈ ভিতৰৰ আমাৰ অৰ্গেন মানে যেনে ধৰক নাড়ী, তাৰপিছত কিবা কোষ বা চৰ্বি তেনেকুৱা কিবা ওলাই আহিব চেষ্টা কৰে। আৰু তেতিয়া আমাৰ সেই ঠাইখিনি ফুলি উঠে। ধৰক মই জাষ্ট বুজাব চেষ্টা কৰিছোঁ। ধৰক ফুটবলটো ভিতৰত এটা লেডাৰ থাকে, ওপৰত চামৰাখন থাকে। চামৰাখনত যদি কিবা কাৰণত ফাটে অলপ বা চিলা যদি সুলকি যায়, তেতিয়া ভিতৰৰ লেডাৰটো পাম্প বেছি থাকিলে, বেছিকৈ পাম্প দিলে ওলাই আহিব চেষ্টা কৰে। ঠিক তেনেকুৱা আমাৰ পেটত যিফালে মানে দুৰ্বল বা আমাৰ লেয়াৰটো পাতল আৰু থিকনেছটো কম থাকে, সেইফালেদি ওলাই আহিব চেষ্টা কৰে। হাৰ্নিয়া সাধাৰণতে পুৰুষ মহিলা, সৰু ল'ৰা ছোৱালী সকলোৰে হ'ব পাৰে। আৰু এইটো কোনো প্ৰাইভেট পাৰ্টৰ বেমাৰ নহয়। প্ৰাইভেট পাৰ্টৰ বেলেগ বেমাৰ বহুত আছে, কাৰোবাৰ হ'লেও ক'বলৈ টান পায় কাৰণে হাৰ্নিয়া বুলি কৈ থৈ দিয়ে। সেইটো কাৰণে বহুত মানুহে হাৰ্নিয়াটোকে প্ৰাইভেট পাৰ্টৰ বেমাৰ বুলি ভাবি লয়। আচলতে তেনেকুৱা নহয়। হাৰ্নিয়া আমাৰ পেটৰ এই বুকুৰ গৰাটোত হ'ব পাৰে, নাড়ীটোত হয়, বা কঁকালৰ আপোনাৰ তলপেটৰ ছাইডত হ'ব পাৰে, তেনেকুৱা, বা আগত চিজাৰিং কৰা ঠাইতো হ'ব পাৰে। সাধাৰণতে 55-ৰ পৰা 65 এজৰ পুৰুষৰ বেছি হোৱা দেখা যায় ইনগুইনেল হাৰ্নিয়া, মানে তলপেটৰ ছাইডত যিটো হয় কঁকালৰ ওচৰত, সেইটো বেছিকৈ হোৱা দেখা যায়। আৰু সেইটোৱে মোৰ হৈছিলে। মই ভিডিঅ' বনাই আছোঁ, ভালকৈ যোৱা, মুখত কিবা কিবি লাগি আছে, ভাল ধেমালি নকৰিবা। প্ৰথমতে মই কেনেকৈ গম পালোঁ, এদিন মই গা ধুই থাকোঁতে বাথৰুমত হঠাতে দেখা পালোঁ যে পেটৰ তলত মানে লেফ্ট ছাইডত সামান্য অলপমান ফুলি উঠিছে। তেতিয়া ভাবিলোঁ কি বা হ'ল, আৰু এইটো এনেকৈ এদিন দুদিন যোৱাৰ পিছত লাহে লাহে এইটো বাঢ়িব আৰম্ভ কৰিলে। আৰু তেতিয়া সন্দেহ হৈ গ'ল। আৰু যেতিয়া আমি শুই দিওঁ না, তেতিয়া আকৌ সেইটো বস্তু সমান হৈ যায়, নোহোৱা হৈ যায়। আকৌ যেতিয়া ধৰক অলপ খোজ চোজ বেছি কাঢ়ো, আকৌ অলপমান ফুলি উঠে। সেনেকুৱা আৰম্ভণিতে তেনেকুৱাই হয়, বিষ নাথাকে, লাহে লাহে সেইটো লাষ্টত পৰ্যায়ত বিষ হৈ যায়। সেনেকুৱা হোৱাৰ পিছতে মই গ'লোঁ, ডক্টৰক দেখালোঁ। ডক্টৰে আল্ট্ৰাচাউণ্ড লিখি দিলে। দিয়াৰ পিছতে আল্ট্ৰাচাউণ্ড ৰিপৰ্টত ওলাল যে মই অকল লেফ্ট ছাইড নহয়, 2টা ছাইডতে মোৰ হাৰ্নিয়া প্ৰব্লেমটো আছে। ৰাইট ছাইডত কিন্তু কোনো লক্ষণেই নাছিলে। তাৰপিছত আপোনালোকে জানি থোৱাটো ভাল যে হাৰ্নিয়া হ'লে কোনো মেডিচিনত এইটো বেমাৰ ভাল নহয়। হাৰ্নিয়া হ'লে অপাৰেশ্যন কৰিব লাগিব। আৰু ডক্টৰৰ কথা মতে মই পূৰা প্লেনিং কৰিলোঁ অপাৰেশ্যন কৰাৰ কাৰণে। ফাৰ্ষ্ট এমছত কৰিম বুলি ভাবিছিলোঁ, এমছতে যিহেতু ভাল দেখালোঁ। কিন্তু মোৰ দুৰ্ভাগ্য চাগে, তাত মই কৰিব নাপালোঁ। এডমিটো হ'লোঁ মই এমছত। তাৰপিছত হঠাতে কিবা অটিৰ প্ৰব্লেম আহিলে, মানে অটি তেতিয়া ইমান মানে চব বস্তু অহা নাছিলেতো, সেইটো কাৰণে সিহঁতে মোক মানে পোষ্টপন কৰিলে অপাৰেশ্যনটো। 2 দিন দেৰিকৈ কৰিম বুলি ক'লে, মোক ৰিলিজ দিলে, 2 দিন দেৰিকৈ কৰিম বুলি ক'লে। 2 দিন পিছত খবৰ ল'লোঁ, নাই, তাত হোৱাই নাছিলে। তাৰপিছত ভাবিলোঁ যে নাই, ৰখি থকা বেমাৰটো আৰু ৰখি থকা বস্তু নহয়। তাত GMCটো মোৰ চিনাকি আছিলে 2-এজন, তাত গৈ মই GMCত কৰাৰ কাৰণে সিদ্ধান্ত ল'লোঁ। GMCত কৰিলোঁ। GMCত ডক্টৰ হিৰণময় দাস প্ৰফেচাৰ হয়, তেখেতৰ আণ্ডাৰতে মই অপাৰেশ্যনটো কৰিছিলোঁ। কিন্তু কথাটো হ'ল, তেখেতেই মোক অপাৰেশ্যন কৰিলে, সেইটো কিন্তু মই কনফাৰ্ম গম নাপালোঁ। কাৰণ কিয়, কাগজে কলমে তেখেতে কৰা বুলিয়ে আছে। যেতিয়া ধৰক অটিত মই সোমাই যাওঁ, তেতিয়া অকল এনেস্থেচি ডক্টৰ আছিলে, আৰু মোক ফুল বেহুচ কৰাইছিলে। কাৰণ মোক সময় বেছিকৈ লাগিব, মোৰ 2টা ছাইডতে যিহেতু অপাৰেশ্যনটো হ'ব। ফুল বেহুচ কৰাইছিলে। কিন্তু বেহুচ কৰাৰ আগমুহূৰ্তত কোন ডক্টৰ মই তাত দেখা নাপালোঁ। আৰু বেহুচ কৰাৰ পিছততো মই একো গমেই নাপাওঁ। অপাৰেশ্যন হোৱাৰ পিছতহে মই গম পাইছোঁ মোৰ অপাৰেশ্যন হৈ গ'ল বুলি। মানে কোনে কৰিলে, কোন ডক্টৰে কৰিলে, একো গম পোৱা নাই। যি নহওক বাৰু, ডক্টৰ হিৰণময় দাস ছাৰৰ আণ্ডাৰত আছে যিহেতু, তেখেতে কৰা বুলি ভাবি লৈছোঁ। আৰু এইটো অপাৰেশ্যনৰ ভুলৰ কাৰণেই মোৰ আকৌ ছেকেণ্ড টাইম হ'ল, নে মোৰ কিবা নিজৰে প্ৰব্লেম, মই এইটো কনফাৰ্ম গম নাপালোঁ। যিখন মানে মেছ লগাই পেটত,
সেই মেচটো আৰু 1 ইঞ্চিমান তলত হ'লে তেতিয়াহ'লে মই ছেকেণ্ড টাইম নহ'লহেঁতেন, কাৰণ আল্ট্ৰাচাউণ্ড ৰিপৰ্টটো ওলাইছে মেচত অলপমান তলত আকৌ সেই ডিফেক্টটো ওলাইছে। যদি 1 ইঞ্চি তলত হ'লে এইটো নহ'ল হয়, বা ডক্টৰেও বেলেগ ডক্টৰৰ পৰা মই সেইখিনি মানে আইডিয়া লৈছোঁ। ছেকেণ্ড টাইম হোৱাৰ কাৰণে এইটো বহুত ভয়ো খাইছিলোঁ, সেইকাৰণে 2-এজন ভাল ডক্টৰ বুলি বিচাৰিছিলোঁ বা 2-এজনক সুধিছিলোঁ, জানা মানুহ 2-এজনক সুধিছিলোঁ যে ভাল ডক্টৰ চাৰ্জাৰী ডক্টৰ কোন হ'ব পাৰে বুলি। বহুতে কৈছিলে বহুত কেইজনৰ নাম, কিন্তু তাৰপিছতো মই গৈ কিনে এইমছত কৰিলোঁ, মানে এইমছত ডক্টৰ অভিলাষ গোৱেল ছাৰৰ কাৰণে। মই নাৰায়ণাতো দেখালোঁ, ডক্টৰ চৈকত মালিক ছাৰকো দেখালোঁ, কিন্তু তাতো মই মানে নকৰিলোঁ। অভিলাষ গোৱেল ছাৰৰ এটা কথা কওঁ, ছাৰক যেতিয়া মই ফাৰ্ষ্ট পালোঁ, ছাৰৰ কথা কনফিডেঞ্চ আৰু মানে এইমছৰ চাৰ্জাৰীৰ মানে হেড ছাৰজনকৰ লগতো মই কথা পাতাই দিলে, গোটেইখিনি মোৰ খুবেই বেছি ভাল লাগিল। আৰু সেই ছাৰৰ কনফিডেঞ্চ দেখা পাই মই তাত কৰাৰ কাৰণে ইচ্ছা কৰিলোঁ, আৰু সেই হিচাপে এইবাৰ অপাৰেশ্যনটো হ'ল ভালে হ'ল। এতিয়ালৈকে ঠিক আছোঁ। 2-4 দিনৰ ভিতৰত মই চিলাইটো খুলিম, তাৰপিছত এইবাৰ অলপ ৰেষ্ট ল'ম বুলি ভাবিছোঁ বাৰু। বেছি দিন আগৰবাৰ ইমান বেছি ৰেষ্ট লোৱা নাছিলোঁ। যি নহওক, আপোনালোকৰ যদি কথাখিনি জানি বা ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰক, এটা ভাল লগাকৈ কমেণ্ট কৰি দিয়ক, আৰু 2-4 জনক শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ, বাই বাই।